নমস্কাৰ বন্ধুসকল, আজি মানে মোৰ মাছৰ পাতত দিয়া খাবলৈ খুব মন আছিলে। তো কলপাতটো নাপালোঁ কাৰণে মায়ে নতুন এটা ক্ৰিয়েটিভ আইডিয়া কৰি মাছ পাতত দিয়া বনাইছে, মানে ষ্টিম ফিছ উইথ লাই শাক। তো লাই শাক অনা হৈছে মেঘালয়ৰ পৰা, আৰু সেই লাই শাকটো তলত এনেকৈ দি দিয়া হয়। তাৰ ওপৰত মাছটো মেৰিনেশ্যন কৰা হয় পালেং শাক, কাচুন্দি, আদা নহৰু দি, মিঠাতেল, তাৰপিছত বিটৰ এনেকৈ চালাড বনাই, চাটনি বনাই এনেকৈ দিয়া হয়। তাৰ ওপৰত দিয়া হয় চালাড পাত, সেইটো মই মেঘালয়ৰ পৰাই লৈ আহিছোঁ। তো আল্টিমেটলি মাছখিনিত বিট, তাৰপাছত আপোনাৰ লাই শাক, তাৰপাছত চালাড পাত, ধনিয়া, মিঠাতেলৰ চব ফ্ৰেগনেঞ্চ সোমাই যায়। তো ভাবি চাওকচোন কেনেকুৱা টেষ্ট হ'ব। এইটো ফাইনেল প্ৰডাক্ট, এইটো ষ্টিম ফিছটো ৰেডি হৈ গ'ল, আৰু মই অলপ পাছত খাম। প্ৰথম ভণ্টি টেষ্ট কৰিছে, মুখত গলি গৈছে, আৰু চব টাইপৰ মানে মাছটোত চব গ্ৰীণ ভেজিছবোৰ সোমাই গৈছে, ফ্ৰেগনেঞ্চবোৰ। তো ডেলিকেচি নাম্বাৰ 1।